নমস্কাৰ অহাকালি ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অহাকালি ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এটি লিখিছে যে I am pleased to inform that the higher secondary 2025 results for the arts, science, commerce and vocational streams will be declared tomorrow 30/04/2025 অর্থাৎ 30 তারিখ 4 মাহ 2025 তারিখে ঘোষণা করা হবে অর্থাৎ অহাকালি ৰাতিপুৱা ঘোষণা কৰা হ'ব। এটি লিখিছে যে at 9 AM অর্থাৎ ৰাতিপুৱা ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিজৰ আংশিক ফলাফল লাভ কৰিব। লগতে লিখিছে যে the RCEP will issue official notification shortly. A total of 3,02,420 students appeared for the HS examination this year অর্থাৎ এই বছৰত 3,02,420 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে আৰু তেওঁলোকে অহাকালি ৰাতিপুৱা 9 বজাৰ লগে লগেই তেওঁলোকৰ নিজৰ ফলাফল লাভ কৰিব। লগতে কৈছে যে এই ফলাফল লাভ কৰিব বিচাৰিলে অসমবাসী অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে কেইটামান ৱেবছাইট ফ'ল' কৰিব লাগিব। আজি মই এই ৱেবছাইটকেইটা তোমালোকক দেখুৱাই দিম যে কেনেদৰে এই ৱেবছাইটকেইটা তোমালোকে নিজৰ ফলাফল চাব পাৰিবা অহাকালি ৰাতিপুৱা 9 বজাত। ইয়াতে লিখা আছে প্ৰথমে ৰোল, তাৰপিছত নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তোমালোকে যদি তোমালোকৰ এডমিটখনত চোৱা তেনেহ'লে চাবলৈ পাবা যে তোমালোকৰ এডমিটখনত প্ৰথমে দিয়া আছে ৰোল, তাৰপিছত দিয়া আছে নাম্বাৰ। তোমালোকে প্ৰথমে অহাকালি যেতিয়া ৰিজাল্ট চাবা তেতিয়া তোমালোকে এডমিটখন উলিয়াই ল'বা। তাৰপিছত তোমালোকে কোনটো ৱেবছাইটত গৈ কেনেকৈ চাবা ফলাফল দেখুৱাই দিম। গতিকে তোমালোকে প্ৰথমে টাইপ কৰিবা ৰোল, তোমালোকে চোৱা এডমিটখনত ৰোল লিখা আছে, তাৰপিছত নং দি দিবা। তাৰপিছত তলত চোৱা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, তোমালোকে ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে দি দিবা। তাৰপিছত তোমালোকে কোনকেইটা ৱেবছাইট ফ'ল' কৰিবা দেখুৱাই দি আছোঁ অলপ জুম কৰি। তোমালোকে প্ৰথমে ৱেবছাইট ফ'ল' কৰিবা 1 নম্বৰত ahsec.assam.gov.in। এইটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ অফিচিয়েল ৱেবছাইট, য'ত তোমালোকে সকলোৰে আগত অতি সোনকালে ৰিজাল্ট চাব পাৰিবা। তাৰপিছত দ্বিতীয় নম্বৰ ৱেবছাইট হৈছে www.assamresult.in। তাৰ পিছৰ ৱেবছাইট হৈছে assamjobalerts.com। তাৰপিছৰ ৱেবছাইট হৈছে www.indiaresults.com। কেইবাটাও ৱেবছাইট মলি কৰিছে, মুঠ 12টা ৱেবছাইট তোমালোকে চাব পাৰিছা। 12টা ৱেবছাইটত তোমালোকে কিন্তু ৰিজাল্ট চাব পাৰিবা। তাৰপিছৰ ৱেবছাইট হৈছে www.school9.com। তাৰপিছৰ ৱেবছাইট হৈছে www.results.shiksha। তাৰপিছৰ ৱেবছাইট হৈছে www.iresults.in। তাৰপিছৰ ৱেবছাইট হৈছে iresults.in। তাৰপিছৰ ৱেবছাইট হৈছে www.vidyavision.com। তাৰপিছৰ ৱেবছাইট হৈছে www.jagronjosh.com। তাৰপিছৰ ৱেবছাইট হৈছে ndtv.com। তাৰপিছৰ ৱেবছাইট হৈছে indiaexpress.com। আৰু তোমালোকে মুঠ 12টা ৱেবছাইটত তোমালোকে অহাকালি ফলাফল লাভ কৰিবা। আৰু ফলাফল কেনেকৈ লাভ কৰিবা মই দেখুৱাই দিছোঁ যে তোমালোকে প্ৰথমে ৰোল টাইপ কৰিবা, তাৰপিছত নম্বৰ দিবা, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি তোমালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ কিন্তু ৰিজাল্ট তোমালোকৰ সন্মুখত ওলাই পৰিব।